সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ সৌজন্যত ধেমাজি জিলা কমিটিৰ উদ্যোগত গঠন কৰা মুৰকং চেলেক মহাবিদ্যালয় গোৰ্খা ছাত্ৰ গোটৰ আজি শপত গ্ৰহণ অনুষ্ঠানত পৌৰোহিত্য কৰা সন্মানীয় সভাপতি মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল আৰু সভাত উপস্থিত হোৱা মৰমৰ গোৰ্খা ছাত্ৰ ছাত্ৰীসকল, অত্যন্ত আজি মই সুখী হৈছোঁ আপোনালোকৰ মাজত উপস্থিত হ'বলৈ পায়। ৰাতিপুৱাৰে পৰাই ব্যস্ত, আজি যদিও দেওবাৰৰ দিনটোত কিছু ব্যক্তিগত কাম কৰোঁ বুলি ভাবোঁ, কিন্তু আজিকালি কিয় জানো দেওবাৰ দিনটো আমাৰ কাৰণে বেছি ব্যস্তহে হৈ আহিছে। এই ব্যস্ততাৰ মাজৰ পৰা আজি অলপ সময়ৰ কাৰণে সময় উলিয়াই মই আহি নিজকে গৌৰৱবোধ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, ছাত্ৰ ছাত্ৰীৰ জীৱনত যেতিয়া ছাত্ৰ সংগঠনৰ সৈতে নিজকে খাপ খুৱাই সমাজৰ কথা চিন্তা কৰা হয়, তাৰ পৰা বহুখিনি জ্ঞান অৰ্জন কৰিব পাৰে। এদিনাখন মই কলেজত থাকোঁতে ছাত্ৰ সংগঠনৰ লগতে সক্ৰিয় সদস্য হৈ ভৱিষ্যতে সমাজ সেৱাৰ পথ বুটলিবলৈ যত্ন কৰিছিলোঁ। যেতিয়া মই ডিব্ৰুগড়লৈ পঢ়িবলৈ গুচি গৈছিলোঁ জোনাইখন এৰি, তাতে কানৈ কলেজত থাকোঁতে ডিব্ৰুগড় জিলাৰ মিচিং ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক হৈছিলোঁ। যিহেতু মোক সাহিত্যৰ পথাৰখনত তেতিয়াৰ পৰাই ৰাইজেই মোক যোৱাটো কামনা কৰিছিল আৰু আশীৰ্বাদো দিছিল, আৰু যেতিয়া ছাত্ৰ সংগঠনৰ লগত নিজকে খাপ খুৱাই সাহিত্য বিষয়টো গুৰুত্ব দিছিলোঁ, তেতিয়া সকলো ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি, স্বয়ং মই নিজেও ছাত্ৰ আছিলোঁ, সভা সমিতিবিলাকত এটা কথাই খুব গুৰুত্ব দি কৈছিলোঁ, আমাৰ প্ৰথম উদ্দেশ্য আৰু কৰ্তব্যটোৱেই হ'ল অধ্যয়ন কৰা, পঢ়া শুনা কৰা। আজি যদি আমি ছাত্ৰ সংগঠন কৰি পঢ়া শুনা কৰোঁ, সফল হওঁ, সুনাম অৰ্জন কৰিব পাৰোঁ, তেতিয়া সমাজে আমাক আশীৰ্বাদ কৰিব আৰু পিতৃ মাতৃৰ সপোনটোকো আমি বাস্তৱত ৰূপ দিয়াৰ লগতে নিজৰ জীৱনকো এটা সফল জীৱনৰ অধিকাৰী হ'ব পাৰিম। এইটো কথা খুব জোৰ দি কৈছিলোঁ। ছাত্ৰ সংগঠন কৰিবলৈ হ'লেও অধ্যয়ন সেইকাৰণেই কৰিব লাগে যে জ্ঞান অবিহনে সভা সমিতিত অংশগ্ৰহণ কৰিলে নিজকে বহুত দুখীয়া যেন লাগে। যেতিয়া তোমাৰ হৃদয়ত জ্ঞান ভৰপূৰ হৈ থাকে, তেতিয়া সভা সমিতিবিলাকত ভাষণ শুনিও ভাল লাগে। কোনোবাই যদি অকণমান ভুল ইনফৰমেশ্যন দিছে তাকো ধৰিব পৰা হয়, শুধৰোৱাৰ বাটটো দেখুৱাই দিব পৰা হয়, তেতিয়া নিজকে আৰু নিজে ভাষণ দিবৰ কাৰণে উপযুক্ত কৰি তোলা যেনো লাগে। আৰু যেতিয়া ইনফৰ্মেটিভ হয়, তত্ত্ববোৰ যেতিয়া নিজৰ অধীনলৈ আহে, তেতিয়া ভাষণ দিও খুব ভাল লাগে। আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনত ছাত্ৰ ছাত্ৰীৰ সংগঠনৰ মঞ্চখনেই হ'ল ভাষণ দিয়াৰ প্ৰশাসনী। সেইখনেই প্ৰত্যেকটো প্ৰশাসনী য'ৰ পৰা আমি ভাষণ দিবলৈ শিকোঁ। গতিকে গোৰ্খা ছাত্ৰ ছাত্ৰীসকলকো মই আহ্বান জনাইছোঁ, কেতিয়াবা সমাগম সৰু হ'ব পাৰে, কেতিয়াবা বহুত ডাঙৰো হ'ব পাৰে, পৰাপক্ষত সৰু সমাগমৰ সভা সমিতিৰ পৰা ভাষণ দিবলৈ শিকাটো আৰু সহজ হয়। মই মোৰ জীৱনত বুঢ়ীদিহিং নদীৰ পাৰত এখন ৰমাই লাচন মিচিং গাঁও বুলি গাঁও আছিল। সেইখন গাঁৱত 1990 চনত জীৱনৰ প্ৰথমটো ভাষণ দিছিলোঁ, আৰু সেই ভাষণটো মোৰ কাৰণে স্মৰণীয় আৰু ইতিহাস হৈ ৰৈ আছে। সেইখন গাঁও, সেইখন নদীক ইমানেই মই আজিও শ্ৰদ্ধা কৰোঁ, কাৰণ সেইখনেই আছিল মোৰ জীৱনৰ, মোৰ সমাজ সেৱা পথাৰখনৰ আদিম কুঁহিপাতৰ প্ৰথমটো অধ্যায়ৰ নিচিনা। গতিকে মই তেতিয়া নিজকে আৰু সজাই পঢ়াই তুলিবলৈ যত্ন কৰিছিলোঁ। মই কিতাপ পঢ়োঁ, কিতাপ পঢ়ি জ্ঞানবোৰ আহৰণ কৰোঁ, তাৰপিছত সমাজ সেৱা কৰিম, তাৰ লগে লগে নিজকে এদিনাখন যোগ্য নাগৰিক কৰি তুলিবই লাগিব। এইটো মোৰ হৃদয়ৰ পণ আছিলে। কাৰণ ছাত্ৰ সংগঠন কৰাৰ পাছত যদিহে লক্ষ্যৰ পৰা আমি বিচ্যুত হওঁ, তেতিয়া ঘৰখনৰ কাৰণে বুজা হ'ব, সমাজৰ কাৰণে বুজা হ'ব, আৰু সমাজত কি কৰিব, নিজৰ ল'ৰা ছোৱালীক পৰৱৰ্তী সময়বিলাকত ছাত্ৰ সংগঠন কৰিবলৈ মা দেউতাকে অনুমতি নিদিব। যাতে এইটো নহয়, কাৰণ ছাত্ৰ সংগঠনে সমাজৰ কাৰণে যিটো চিন্তা কৰিব পাৰে, অন্য সংগঠনে সেইটো চিন্তা কৰিব নোৱাৰে। ছাত্ৰ সংগঠনৰ যথেষ্ট স্বাধীনতা আছে, কিন্তু সেই স্বাধীনতাক সীমাৰ বাহিৰলৈ যাব দিব নালাগে। সীমাৰ ভিতৰত থাকি সংগঠনো কৰিব লাগে, অধ্যয়নো কৰিব লাগে, আৰু সমাজৰ, ৰাজ্যৰ, দেশৰ আশীৰ্বাদৰ পাত্ৰ হ'ব লাগে। মই মুৰকং চেলেক মহাবিদ্যালয়ত গোৰ্খা ছাত্ৰ সংগঠনৰ গোট গঠন কৰা হৈছে বুলি জানি অত্যন্ত সুখী হৈছোঁ, আৰু আশা ৰাখিছোঁ আমাৰ মহাবিদ্যালয়ৰ গোৰ্খা ছাত্ৰ গোটৰ জৰিয়তে নেপালী, গোৰ্খা ভাষা, সাহিত্য, সংস্কৃতি আমি অধ্যয়ন কৰাৰ সুবিধাটো পাম, আৰু পথাৰখনত
নেপালী ভাষা সাহিত্য সংস্কৃতিৰ জৰিয়তে আপোনালোকেও জোনাইবাসীকো সমৃদ্ধ কৰিব পাৰিব বুলি আশাবাদী আৰু সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। লগে লগে মই বিদায়ো মাগিছোঁ, কাৰণ আৰু দুখন সভা এতিয়া মোৰ কাৰণে অপেক্ষা কৰি আছোঁ। ধন্যবাদ।